কি খবৰ আপোনালোকে দেখিছে মই ৰুটি বনাইছোঁ মই অলপ এটা সৰু ভিডিঅ' বনাইছোঁ তথাপিও এইখন এটা বনাইছোঁ বিশেষকৈ গোল হোৱা নাই গোল নহ'লেও মানে ৰুটিটো যে ফুলিছে মই বহুত হেপী ইয়াতে বেলি থৈছোঁ মই বেছি ডাঙৰকৈ বনোৱা নাই হা সৰু সৰুকৈ অলপ বেলিছোঁ ৰুটিটো যেনেকৈ ডাঙৰকৈ বেলে তেনেকৈ বেলা নাই মানে মই অলপ সৰু সৰুকৈ বেলিছোঁ কিন্তু মানে কালি মানে বহুত দুখ লাগিলে মোৰ কালি মাক বহুত মিছ কৰিছোঁ আৰু কালি মোৰ দেউতাৰ বছৰেকীয়াও আছিলে তো সেইটো দাদা বৌহঁতৰ ঘৰতে কৰিলে কালি কি হ'ল মানে থুলমূলকৈ ক'ম কালি হ'ল এইটো যে মই দেউতাৰতো তিথিয়ে লগতে একাদশী আছিলে মই মানে এটা নতুনকৈ মানে মইতো আগত ৰখা নাছিলোঁ এইটো বছৰ নহয় এয়া পুত্ৰ একাদশী গ'ল যে 3টা নে 4টা একাদশী ৰাখিলোঁ মই মানে অন্নদান কৰিছোঁ মানে একাদশীত আপুনি ভাত নাখাব লাগে আপুনি ৰুটি খাওক বা চিৰাও খাব নালাগে ৰুটি খাব পাৰে লগতে চুজি মানে মুঠতে চাউল মানে ধান বস্তুটো চাউল বস্তুটোৰ পৰা যি হয় সেইটো একো খাব নালাগে বাকী আপুনি চব খাব পাৰিব ঠিক আছে খালি একাদশী দিনা আপুনি ভাত নাখাব বা চাউলৰ কোনো বস্তু গ্ৰহণ নকৰিব একাদশী ব্ৰতটো বহুত ডাঙৰ ব্ৰত হয় সকলোৱে ৰাখিব লাগে যোনে পাৰে আৰু এনেও সপ্তাহত একদিন লঘোণ ৰাখিব লাগে চবে নোৱাৰে দেচোন লঘোণ থাকিব তেনেকুৱা ব্ৰত চত থাকিব লাগে তথাপিও কালি কি হ'ল মই ৰুটি মানে হাজবেণ্ডে আটা আনিছে কিন্তু দেৰি হৈ গ'ল দেৰি হোৱাৰ কাৰণে মোৰো অলপ খং উঠিলে যা নাখাওঁ যা একদিন নাখালে মৰি নাযাওঁ নহয় তেনেকৈ কৈ মই নাখালোঁ কিয় নাখালোঁ ৰুটি বনাব নাজানো কাৰণে মই ৰুটি বনাব নাজানো গম পাইছে মই ৰুটিটো বনাব নোৱাৰিলোঁ কাৰণে মই কালি নাখালোঁ তেওঁ নাখালে হাজবেণ্ডেও ভাত নাখালে মানে মই নোখোৱাৰ কাৰণে তেওঁ নাখালে তেনেকুৱা আৰু সেইকাৰণে মই ৰুটি বনোৱা শিকিলোঁ কোনো হাতী ঘূৰা বস্তু নহয় কোনো মাৰ পেটত শিকি নাই চবে যেতিয়া চেষ্টা কৰিব চবে পাৰিব মই অলপ ৰুটিটো আজি টান পাইছিলোঁ তো আজি মই ভাবিছোঁ আজি বনাই দিওঁ আৰু মই পাৰিলোঁ তাৰপৰা এইটো মোৰ সৰু সুৰা এটা হেপিনেছ হয় তো মই চবকে মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ কমেণ্ট কৰি জনাব মোৰ নিচিনা কোন গাধা আছে মোৰ নিচিনা কোনো গাধা নাই কি জানি কাৰণ মোৰ মায়ে মোক বহুত মৰমত ৰাখিছিলে জানানে বিলিভ কৰিব মোৰ মাৰ কথা ক'লে মানে কি ক'ম আজি মোৰ মা নাই মা নহ'লেও কালি মোৰ মাক মই বহুত মিছ কৰিছোঁ মায়ে মোক ৰুটি বনাব নিদিয়ে মই যেতিয়া বেলুন হয় দেখিছে তেৰা হৈ